ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय नमस्कार बंधुসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব কাতি মাহৰ কৰ্কট ৰাশি সিংহ ৰাশি আৰু কন্যা ৰাশি এই তিনিটা ৰাশিৰ মাহিকা ৰাশিফলৰ বিস্তৃত বৰ্ণনা গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কাতি মাহটোৰ বাবে নিজক সাজু কৰি তুলিব আৰু বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো কৰ্কট ৰাশিৰ কাতি মাহৰ মাহিকা ৰাশিফল সামগ্ৰিক বিশ্লেষণ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো আৱেগিক আৰু পৰিয়াল কেন্দ্ৰিক হ'ব চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মানসিক সংবেদনশীলতা বৃদ্ধি পাব যি আপোনাৰ পৰিয়াল আৰু সম্পৰ্কৰ প্ৰতি অধিক মনোযোগী কৰিব তথাপি শনিৰ দৃষ্টিৰ বাবে কিছু প্ৰতিবন্ধকতা বা মানসিক চাপৰ সন্মুখীন হ'ব পাৰে ধৈৰ্য আৰু আত্মবিশ্বাসৰ সৈতে এই মাহটোৰ প্ৰত্যেকটো পদক্ষেপ গ্ৰহণ কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো পৰিয়ালৰ সৈতে গভীৰ সংযোগৰ হ'ব ঘৰুৱা পৰিৱেশত শান্তি আৰু সমন্বয় বজাই থাকিব পিতৃ মাতৃৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব পাৰিব অতিৰিক্ত আৱেগিক সংবেদনশীলতাৰ বাবে সৰু সুৰা বিষয়ত মনত দুখ পাব পাৰে ধ্যান আৰু আধ্যাত্মিক কামৰ জৰিয়তে মানসিক স্থিৰতা বজাই ৰাখিব প্ৰেম আৰু দাম্পত্য জীৱনৰ প্ৰেমৰ ক্ষেত্ৰত এই মাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এক আৱেগিকভাৱে পূৰ্ণ হ'ব শুক্ৰৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু মধুৰতা আহিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব পাৰে বিশেষকৈ পৰিয়ালৰ মাধ্যমে আপোনাৰ পৰিচিত হ'ব আৰু সেই পৰিচয়ৰ যোগেদি আপোনাৰ সম্পৰ্কৰ সম্ভাৱনা আছে দাম্পত্য জীৱনত সংগীৰ সৈতে খোলাখুলি আলোচনাৰ জৰিয়তে সম্পৰ্ক আপোনাৰ মজবুত হ'ব অতিৰিক্ত আৱেগৰ বাবে সৰু সুৰা মতানৈক্যও হ'ব পাৰে আৰু সেইবাবে আপুনি অলপ সাৱধান হৈ থাকিব লাগিব সেই বিষয়ে শিক্ষাৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া ফলাফলৰ হ'ব চন্দ্ৰৰ প্ৰভাৱত মানসিক অস্থিৰতাৰ বাবে একাগ্ৰতাৰ অভাৱ হ'ব পাৰে এই মাহটোত নিয়মিত পঢ়া শুনা আৰু শিক্ষকৰ পৰামৰ্শৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰিব উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত অধিক পৰিশ্ৰমৰ এই মাহটোত প্ৰয়োজনীয়তা আছে সময়ৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে ফলাফল আপোনাৰ উন্নত কৰিব পাৰিব এই মাহটোত আৰ্থিক দিশত কেনেকুৱা হ'ব আপোনাৰ এই মাহটো আৰ্থিকভাৱে এই মাহটো স্থিৰতাৰ হ'ব পৰিয়ালৰ পৰা আৰ্থিক সাহায্য বা পূৰ্ব বিনিয়োগৰ পৰা আপোনাৰ লাভৰ সম্ভাৱনা এই মাহটোত দেখা গৈছে শনিৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে এই মাহটোত দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক আৰু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকিবলৈ এই মাহটোত চেষ্টা কৰিব ঘৰুৱা খৰচৰ বাবে বাজেট তৈয়াৰ কৰি আপুনি চলিব লাগিব এই মাহটোত কৰ্মৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া ফলাফলৰ হ'ব আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি এই মাহটোত আপুনি লাভ কৰিব পাৰিব কিন্তু শনিৰ প্ৰভাৱত কিছু প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব পাৰে দলীয় কামত ধৈৰ্য আৰু এই মাহটোত সহযোগিতাৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব পাৰিব নতুন চাকৰি সন্ধানত থকাসকলৰ বাবে এই মাহত আপোনাৰ সুযোগ আহিব কিন্তু সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে বিবেচনা কৰিহে আপুনি সিদ্ধান্ত ল'ব ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে এই মাহটোৰ স্থিৰতাৰ মাহ হিচাপে পৰিগণিত হ'ব পৰিয়ালৰ ভিত্তিত ব্যৱসায় আৰু স্থানীয় বজাৰৰ সৈতে জড়িত ব্যৱসায়ৰ লাভৰ সম্ভাৱনা আছে যি বজাৰজনিত আপোনাৰ ব্যৱসায় আছে তেন্তে আপোনাৰ লাভৰ সম্ভাৱনা আছে নতুন প্ৰকল্পৰ বাবে এই মাহত অধিক বেছি চিন্তা চৰ্চা নকৰাটো ভাল হ'ব গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰি পৰিকল্পনা কৰি আগবাঢ়িলে আপুনি দীৰ্ঘম্যাদী ফল লাভ কৰিবলৈ সম্ভাৱনা আছে স্বাস্থ্যৰ দিশত এই মাহটো মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন আছে চন্দ্ৰৰ প্ৰভাৱত মানসিক অস্থিৰতাৰ বা উদ্বেগৰ সম্ভাৱনা থাকিব পেটৰ সমস্যা পানীৰ অভাৱ বা শৰীৰক ক্লান্তিৰ পৰা সাৱধান হ'ব লাগিব নিয়মিত ধ্যান যোগ আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰি স্বাস্থ্যৰ উন্নতি কৰিব এই মাহটোত জ্যোতিষৰ পাই হৈছে চন্দ্ৰৰ শান্তিৰ বাবে সোমবাৰে শিৱৰ পূজা কৰক আৰু দুগ্ধ দান কৰক শনিৰ প্ৰভাৱ আপুনি কমাবলৈ শনিবাৰে কাৰ্যা তৈল দান কৰিব প্ৰতিদিন গণেশৰ পূজা কৰিব আৰু ওম গংগনাপতাই নমঃ মন্ত্ৰ জপ কৰিব মুক্তাৰত্ন ধাৰণ কৰিলে মানসিক শান্তি আপুনি লাভ কৰিব পাৰিব
এতিয়া আমি পিছৰ ৰাশিটোলৈ আগবাঢ়ো সিংহ ৰাশিৰ কাতি মাহৰ মাহেকীয়া ৰাশিফল আমি এতিয়া সামগ্ৰিক বিশ্লেষণ সিংহ ৰাশিৰ বিষয়ে কৰিম সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো এক শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰা মাহ হ'ব সূৰ্যৰ শুভ প্ৰভাৱত আপোনাৰ নেতৃত্বৰ গুণাৱলী আৰু সৃষ্টিশীলতা প্ৰকাশ পাব যিয়ে আপোনাক সকলো ক্ষেত্ৰতে উজ্জ্বল কৰি তুলিব তথাপি শনিৰ দৃষ্টিকোণৰ বাবে কিছু প্ৰতিবন্ধকতা আৰু দায়িত্বৰ চাপৰ সন্মুখীন হ'ব পাৰে ধৈৰ্যৰ সঠিক পৰিকল্পনাৰ সৈতে এই মাহত আপুনি সফলতাৰ নতুন শিখৰত উপনীত হ'ব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে আত্মপ্ৰকাশৰ সুযোগ কঢ়িয়াই আনিব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মনত শান্তি আৰু সন্তুষ্টি আনিব বন্ধু বান্ধৱৰ সৈতে সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিলে আপোনাৰ মনৰ সতেজতা বৃদ্ধি পাব অতিৰিক্ত আত্মকেন্দ্ৰিকতা আৰু অহংকাৰৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কিয়নো ই সম্পৰ্কত টানান বা বাধা সৃষ্টি কৰিব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনৰ প্ৰেমৰ ক্ষেত্ৰত কাতি মাহটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ৰোমান্টিক আৰু উৎসাহজনক হ'ব শুক্ৰৰ শুভপ্ৰভাৱত আপোনাৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু আকৰ্ষণ বৃদ্ধি পাব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব বিশেষকৈ সামাজিক অনুষ্ঠানৰ জৰিয়তে আপোনাৰ চিনা পৰিচয় হ'ব পাৰে দাম্পত্য জীৱনৰ সংগীৰ সৈতে মানসিক সংযোগ গভীৰ হ'ব আৰু কিন্তু অতিৰিক্ত প্ৰভাৱশালী মনোভাৱৰ পৰা অলপ সাৱধান হ'ব লাগিব খোলাখুলি কথা বতৰাই আপোনাৰ সম্পৰ্ক মজবুত কৰি তুলিব শিক্ষাৰ ক্ষেত্ৰত এই মাহটো সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰতিশ্ৰুতিশীল হ'ব বুধৰ প্ৰভাৱত আপোনাৰ বুদ্ধিশক্তি আৰু সৃষ্টিশীল চিন্তা তীক্ষ্ণ হ'ব যিয়ে প্ৰতিযোগিতামূলক পৰীক্ষা বা প্ৰকল্পত সফলতা কঢ়িয়াই আনিব গ্ৰুপ ষ্টাডি পঢ়া শুনা বা শিক্ষকৰ পৰামৰ্শ ল'লে আপুনি এই মাহটোত ফলাফল উন্নত কৰিব পাৰিব অতিৰিক্ত আত্মবিশ্বাসৰ বাবে অলপ সাৱধান হোৱাটোৱে এই মাহটোত আপোনাৰ প্ৰয়োজনীয়তা আছে আৰ্থিক দিশত আৰ্থিকভাৱে কাতি মাহটো লাভজনক হ'ব সূৰ্যৰ শুভপ্ৰভাৱত পূৰ্ব বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা থাকিব নতুন আয়ৰ উৎস যেনে বোনাছ পাৰ্ট টাইম কামৰ সুযোগ আহিব পাৰে শনিৰ প্ৰভাৱত আপোনাৰ খৰচৰ পৰা অলপ সাৱধান হ'ব লাগিব দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক আৰু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকক কৰ্মজীৱনৰ ক্ষেত্ৰত এই মাহটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ মাহ হ'ব আপোনাৰ নেতৃত্বৰ গুণাৱলী আৰু কঠোৰ পৰিশ্ৰমৰ ফলত উদ্ধৰ্তন কৰ্মকৰ্তাৰ পৰা প্ৰশংসা আপুনি লাভ কৰিব পাৰিব নতুন দায়িত্ব বা পদোন্নতিৰ আপোনাৰ এই মাহটোত সম্ভাৱনা আছে দলীয় কামত সহযোগিতাৰ মনোভাৱ বজাই ৰাখক কিয়নো অতিৰিক্ত আধিপত্য প্ৰকাশৰ ফলত মতানৈক্যৰ আপোনাৰ সৃষ্টি হ'ব পাৰে নতুন চাকৰি সন্ধানত থকাসকলৰ বাবে এই মাহটোত সুযোগ আহিব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে কাতি মাহটো সম্ভাৱনাৰে ভৰা মাহ হ'ব সৃষ্টিশীল আৰু নেতৃত্বৰ ভিত্তিত ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে নতুন পাৰ্টনাৰশ্বিপৰ বা চুক্তিৰ সুযোগ আহিব পাৰে বিশেষকৈ বিপণন বা প্ৰচাৰৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি আপুনি ভালদৰে বিশ্লেষণ কৰিহে আপুনি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে আপুনি দীৰ্ঘম্যাদী সফলতা লাভ কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দিশত এই মাহটো শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱাৰ প্ৰয়োজন আছে সূৰ্যৰ প্ৰভাৱত শক্তি আৰু উৎসাহ বৃদ্ধি পাব কিন্তু শনিৰ প্ৰভাৱত আপোনাৰ মানসিক চাপ আৰু বা ক্লান্তিৰ সম্ভাৱনা থাকিব হৃদৰোগ উচ্চ ৰক্তচাপ পিঠিৰ বিষৰ পৰা অলপ সাৱধান হ'ব লাগিব নিয়মিত ব্যায়াম যোগ আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন লওক আপুনি জ্যোতিষৰ উপায় হৈছে সূৰ্যৰ শান্তিৰ বাবে ৰবিবাৰে সূৰ্যৰ পূজা কৰক আৰু গুৰ দান কৰক শনিৰ প্ৰভাৱ কমাবলৈ আপোনাৰ শনিবাৰে কাৰ্যাতেল দান কৰক প্ৰতিদিন গণেশৰ পূজা কৰক আৰু ওম গংগনাপতে নমঃ মন্ত্ৰ আপুনি জপ কৰক মাণিক্য ৰত্ন ধাৰণ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব এই মাহটোত কন্যা ৰাশিৰ এতিয়া আমি কাতি মাহৰ মাহেকীয়া ৰাশিফললৈ আগবাঢ়ো কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো সংগঠিত আৰু পৰিকল্পনা কেন্দ্ৰিক হ'ব বুধৰ শুভ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা তীক্ষ্ণ হ'ব তথাপি ৰাহুৰ প্ৰভাৱত কিছু অপ্ৰত্যাশিত পৰিস্থিতি বা বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে এই মাহত সঠিক সময় ব্যৱস্থাপনা আৰু ধৈৰ্যৰ সৈতে আগবাঢ়িলে আপোনালোকে সফলতা লাভ কৰিব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে শান্তিপূৰ্ণ আৰু স্থিৰ হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মনত সুখ আৰু সন্তুষ্টি আহিব বন্ধু আৰু সম্পৰ্কীয়ৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে যিয়ে আপোনাৰ দৃষ্টিভংগীক পৰিৱৰ্তন কৰিব পাৰে অতিৰিক্ত সমালোচনা বা পৰিপূৰ্ণতাৰ প্ৰতি অলপ আগ্ৰহৰ পৰা অলপ বিৰত থাকক কিয়নো এই সম্পৰ্কৰ বাধাৰ সৃষ্টি কৰিব পাৰে আপোনাৰ প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত কি হ'ব সেয়া আলোচনা কৰোঁ প্ৰেমৰ দাম্পত্যৰ জীৱনৰ ক্ষেত্ৰত কাতি মাহটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে স্থিৰ আৰু আৱেগিক হ'ব শুক্ৰৰ প্ৰভাৱত আপোনাৰ সম্পৰ্কত মধুৰতা আৰু পাৰস্পৰিক বুজাবুজিৰ বৃদ্ধি পাব
অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব। বিশেষকৈ কৰ্মক্ষেত্ৰ বা সামাজিক কাৰ্যকলাপৰ জৰিয়তে দাম্পত্য জীৱনত সংগীৰ সৈতে খোলাখুলি আলোচনা জৰিয়তে সম্পৰ্ক মজবুত হ'ব। অতিৰিক্ত সমালোচনাৰ পৰা অলপ বিৰত থাকিবলৈ এই মাহটোত চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত ফলপ্ৰদ হ'ব। বুধৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু একাগ্ৰতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা আছে। শিক্ষকৰ পৰামৰ্শৰ নিয়মিত পঢ়া শুনাৰ জৰিয়তে আপুনি ফলাফল উন্নত কৰিব পাৰিব। অতিৰিক্ত চিন্তাৰ পৰা আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে। আৰ্থিকভাৱে এই মাহটো স্থিৰতাৰ হ'ব। আপোনাৰ বুধৰ প্ৰভাৱত আপোনাৰ নতুন আয়ৰ উৎসৰ সম্ভাৱনা থাকিব। বিশেষকৈ যোগাযোগ আৰু বিশ্লেষণ ভিত্তিক কামৰ জৰিয়তে পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। ৰাহুৰ প্ৰভাৱত আপোনাৰ অপ্ৰয়োজনীয় খৰচ বা বিভ্ৰান্তিৰ আৰ্থিক সিদ্ধান্তৰ পৰা অলপ সাৱধান হ'ব লাগিব। বাজেট তৈয়াৰ কৰি আপুনি আৰ্থিক পৰিকল্পনা কৰা উচিত হ'ব। কৰ্মক্ষেত্ৰত এই মাহটো কন্যা ৰাশিৰ জাতকৰ বাবে প্ৰগতিৰ মাহ হ'ব। আপোনাৰ বিশ্লেষণাত্মক দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব। নতুন প্ৰকল্প বা দায়িত্বৰ সুযোগ এই মাহটোত আপুনি লাভ কৰিব পাৰে। ৰাহুৰ প্ৰভাৱত আপোনাৰ কৰ্মক্ষেত্ৰত সৰু সুৰা বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু সহযোগিতাৰ মনোভাৱেৰে বজাই ৰাখক আপুনি। ব্যৱসায়ীসকলৰ বাবে এই মাহটো স্থিৰতা আৰু পৰিকল্পনাৰ মাহ হ'ব। বিশ্লেষণ ভিত্তিক বা সেৱা কেন্দ্ৰিক ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। নতুন চুক্তি বা পাৰ্টনাৰশ্বিপৰ সুযোগ আহিব পাৰে। বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি ভালদৰে বিশ্লেষণ কৰিব। গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে আপুনি দীৰ্ঘম্যাদী ফল লাভ কৰিব নিশ্চিতভাৱে পাৰিব। স্বাস্থ্যৰ দিশত এই মাহত মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে। ৰাহুৰ প্ৰভাৱত মানসিক চাপ আৰু উদ্বেগৰ সম্ভাৱনা থাকিব। পেটৰ সমস্যা, হজমৰ সমস্যা, ত্বকৰ সমস্যা আপোনাৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত যোগ, ধ্যান, সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হোৱাটো এই মাহটোত উপযোগী হ'ব। পানীৰ পৰিমাণ বৃদ্ধি কৰি দেহত আপোনাৰ হাইড্ৰেশ্যন বজাই ৰাখিব। জ্যোতিষৰ উপায় হৈছে এই মাহটোৰ বাবে বুধৰ শান্তিৰ বাবে বুধবাৰে সেউজীয়াৰ মগু দান কৰক। ৰাহুৰ প্ৰভাৱ কমাবলৈ দুৰ্গাৰ পূজা কৰক আৰু দুৰ্গাৰ মন্ত্ৰ জপ কৰক। প্ৰতিদিন গণেশৰ পূজা কৰক। পানৰত্ন ধাৰণ কৰিলে বুদ্ধিশক্তি আপোনাৰ বৃদ্ধি পাব। আশা কৰোঁ আপোনালোকৰ বন্ধুসকল তিনিওটা ৰাশিৰে এই মাহটো সুখ শান্তি আৰু আনন্দৰে ভৰি পৰক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।